Hello, good to see you guys. আজি আকৌ এবাৰ জুবিন দা মাজলৈ আহিলোঁ বহুত দিনৰ পাছত। এইফালে গৈছিলোঁ গুৱাহাটীলৈ, ভাবিলোঁ কি এবাৰ জুবিন দা কাষলৈ গৈ আহোঁ। তো আগতকৈ বহুতখিনি মানে সলনি দেখিছোঁ। ইয়াত যিবোৰ বজাৰ হাট লাগি আছিলে, প্ৰশাসনে আহি গোটেইখিনি অঁতৰাইছে, অলপ দূৰলৈ নিবলৈ চেষ্টা কৰিছে। তো ৰাইজক দেখাইছে, উন্নতিটো বৰ বিশেষকৈ হোৱা নাই। কিন্তু আজি শুনিলোঁ যে ইয়াত আজি আমাৰ গৰিমা বৌ আহিব বুলি কোৱা শুনিলোঁ। সেই গতিকেলৈ ভাবিলোঁ কি এপাক সোমাই যাওঁ আহিছোঁ যদি। এয়া আমাৰ গৰিমা বৌ জাষ্ট ভিতৰত কিবা পূজা পাঠ কৰি কিনে চাকি বন্তি জ্বলাই চাগে ওলাই আহিছে। তো মিডিয়াসকলে ইয়াৰ কিবা সুধি আছে আৰু মই একো সোধাসুধি কৰা নাই, অৱশ্যে ওচৰলৈ বেছি যোৱা নাই। তো এয়া বৌৰ লগত কথা পাতি আছে, কিন্তু বৌক দেখিলোঁ ওচৰৰ পৰা বহুত ক্ষীণালে আগতকৈ। তো যিখিনি দেখিলোঁ, আগত যিমান মানে লেতেৰা বজাৰ হাট যি ধৰণত হৈছিলে, এখন বজাৰ হৈছিলে আৰু সেই জেগাটোত মানে ঠাইটোত পূৰা বজাৰ আৰু বিভিন্ন ধৰণৰ বজাৰ, মানে খেলনা সৰু ল'ৰা ছোৱালীৰ খেলা বস্তু কিবা কিবি এখন বিক্ৰী কৰি আছিলে। তো প্ৰশাসনে আহি বহুতখিনি এতিয়া চেঞ্জ কৰিছে, বজাৰ হাটবোৰ অলপ দূৰলৈ নিয়াৰ চেষ্টা কৰিছে চাগে। তো আশা কৰোঁ আমাৰ জুবিন দাই বহুত জলদি ন্যায় পাওক। চৰকাৰকো অনুৰোধ কৰিছোঁ জলদি কৰক বুলি। তো বাকীখিনি এয়াই আৰু আগতকৈ উন্নতি হওক বুলি ভাবিছোঁ ঠাইটো। তো যাতে বহুত দূৰৰ পৰা মানুহসকল আহে, ৰাইজে আহে চাবলৈ কাৰণে, তাত অকণমান দেৰি ৰখে, এটা জিৰণি ঠাই যেন হ'ব লাগে আৰু সেইটো আশা কৰিছোঁ। আৰু কিবা এটা অলপ ইউনিক টাইপত মানুহ গ'লে যাতে মানে কিবা এটা আৰাম পায় আৰু ৰেষ্ট পায়। তো তেনেকুৱা ধৰণৰ সুবিধাবোৰ কৰি আছে। আৰু বহুত বস্তু আছে, বহুত কাম আছে, বহুত কৰিবলগীয়া আছে তাত। প্ৰশাসনে চাগে প্লান আছে, প্ৰি প্লান কৰিছে নিশ্চয়। এতিয়া যাবলৈ হৈছে চাগে, বহুত দূৰৰ পৰা আছিলে হয়, আমিতো অকণমানে মই লগ পালোঁ। তাৰপিছতে সেইটোৱে আৰু এই বৌ যাবলৈ ওলাইছে এতিয়া। আশা কৰোঁ বৌ ভালে থাকক, আমাৰ জুবিন দা জলদি ন্যায় পাওক। বৌ এতিয়া গাড়ীত বহিছে, ৰাইজক ইটো ছাইডৰ পৰা নমস্কাৰ কৰি ওলাব লৈছে আৰু। বাকী এইটো ছাইডত এইবোৰ চব বজাৰ আছিলে আগে, বহুত বজাৰ, মানে মানুহ ইফালে হেৰি কৰিব নোৱাৰে আৰু যাবলৈ নোৱাৰে, তেনেকুৱা ধৰণৰ বজাৰ আৰু। গাড়ীটো সোমোৱাটো বহুত দূৰৰে কথা আছিলে। এতিয়াও গাড়ী ঘোঁৰা অলপ মানে ছাইডত ৰাখিবলৈ দিছে। এইবোৰ ৰাতিপুৱাতে আহি চাগে গাড়ীবোৰ থোৱা হয়। আমি নিয়াৰ এবাউট মানে 2টা বজাৰ পাছত সোমাইছিলোঁহি। তো আউটছাইডত গাড়ীটো বহুতে পাৰ্কিং কৰিছে ৰাস্তা কিনাৰত। এইবিলাক জেগাত গোটেই বজাৰ আগে। তো এতিয়াও কাম লাগি আছে, কাম দেখিলোঁ অলপ মানে কিবা চাগে গ্ৰিল চিল বনাবলৈ, গ্ৰিল চিল পুতিবলৈ কিবা হেৰি কৰিছে আৰু সুবিধা কৰি দিছে। তো ভাবিলোঁ যে এবাৰ ভালকৈ আকৌ এবাৰ দেখাওঁ ৰাইজক, বহুতে হয়তো আহিবলৈ পোৱা নাই। তো এনেকুৱা ধৰণত মানে চাকি বন্তি জ্বলাবলৈ ৰাইজৰ কাৰণে বনাই থৈছে। আগে অলপ মানুহ বেছি আছিলে, কিন্তু এতিয়া ধূলি চুলি ইমানেই ধূলি মানে কি তাত মানে ভাল নালাগে আৰু থিয় হৈ থাকিবলৈ। যিটো আমি আশা কৰিছিলোঁ যেনেকুৱা হ'বলগীয়া, তেনেকুৱা নহয় আৰু। এইটো জেগাতে ইয়াতে আমাক জুবিন দাক লাষ্ট কৰা হৈছিলে। তো এইফালে আমাৰ হৰিনাম চৰিনাম ল'বলৈ অলপ জেগা বনাই থৈছে। জুবিনৰ ফটো চবফালে আছে, ডাঙৰ ফটো। বহুতখিনি জেগাত ভালকৈ হ'ব। ঠিক আছে গাইজ, তো এইখিনিকে এবাৰ দেখাওঁ বুলি আপোনালোকক ওচৰলৈ আহিলোঁ। জাষ্টিছ ফৰ জুবিন দা বুলি আপোনালোকে কমেণ্ট কৰিব। জুবিন দা জলদি আমাৰ ন্যায় পাওক। ধন্যবাদ।